আইদেউ সন্দিকৈক সকলোৱে চিনি পায়। চিনি নাপাবনো কিয়? প্ৰথম অসমীয়া বোলছবি জয়মতীত নায়িকা ৰূপত আত্মপ্ৰকাশ কৰা আইদেউ সন্দিকৈ নামটো সকলোৰে পৰিচিত। এটি মাত্ৰ শব্দই আইদেউ সন্দিকৈৰ জীৱনৰ গতিপথ কেনেদৰে সলাই পেলাইছিল সেই কথাহে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজত দাঙি ধৰিবলৈ চেষ্টা কৰিম। মোৰ কাৰণে নাভাবিব, আপুনি যাওক যাওক, মোক নৰকে খায়। এতিয়া কামটো ৰাখক, পিছত বল বান্ধি ল'ৰা ৰজাক গতুৱাই দেশ ৰাখিব। ঈশ্বৰ আপোনাৰ সহায় হ'ব, ৰাইজৰ আশীৰ্বাদ পাব। আপোনাৰ চৰণত যদি মোৰ ভক্তি আছে বুলি ভাবে, আপুনি যাবই লাগিব। প্ৰথম অসমীয়া বোলছবি জয়মতীত নায়িকা ৰূপত আত্মপ্ৰকাশ কৰা আমাৰ সকলোৰে জ্ঞাত আইদেউ সন্দিকৈ বৰ্তমান নাৰী সমাজৰো এক মূৰ্ত প্ৰতীক। মাত্ৰ এটি শব্দ বঙহৰদেউ, এই শব্দটিয়েই তেওঁৰ জীৱনৰ গতিপথ সলাই পেলাইছিল। ৰক্ষণশীল সমাজে আইদেৱে জয়মতী চৰিত্ৰত অভিনয় কৰি গদাপাণিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাক বঙহৰদেউ বুলি সম্বোধন কৰাটোক এক গুৰুতৰ অপৰাধ বুলি গণ্য কৰা হৈছিল আৰু সমাজৰ এলান্ধকলীয়া নীতি নিয়মৰ গইনালৈ আইদেউক সমাজৰ পৰা বৰ্জন কৰা হৈছিল। আজীৱন উকা সেউতাৰে চিৰকুমাৰী হৈ মৃত্যুক আঁকোৱালি লোৱা চিৰপৰিচিত এই মহিৰুহ নাৰীগৰাকী ত্যাগ আৰু সহনশীলতাৰো প্ৰতীক। আইদেৱে সেই সময়ৰ ৰক্ষণশীল সমাজখনৰ বাবে যি সন্মান পাব লাগিছিল তাৰ পৰা বঞ্চিত আছিল। ইয়াৰ পৰিৱৰ্তে কুলক্ষণী, চৰিত্ৰহীনা, বেশ্যা আদি আৰোপে তেওঁৰ ওপৰত জাপি দিয়া হৈছিল। সমাজে এলাগী কৰা আইদেউ সন্দিকৈৰ খবৰ খাতিৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালাও অজ্ঞাত আছিল। জয়মতী বোলছবিখন মুক্তি দিওঁতেও তেখেতৰ খবৰ লোৱা হোৱা নাছিল। আইদেউ সন্দিকৈয়ে 1985 চনতহে নিজৰ অভিনীত জয়মতীৰ অংশ দেখিবলৈ পায়। অসম চৰকাৰে আয়োজন কৰা অসমীয়া চলচ্চিত্ৰৰ 50 বছৰীয়া জয়ন্তীৰ সময়ত তেখেতে জয়মতীৰ ৰৈ যোৱা কেইটামান ৰীল দেখিবলৈ পাইছিল। সেই সময়তে অসম চৰকাৰে তেখেতক মাহে 1000 টকাকৈ এটা পেঞ্চন দিয়াৰ ব্যৱস্থাও কৰি দিয়ে। উল্লেখযোগ্য যে সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত অস্থায়ীভাৱে নিৰ্মাণ কৰা জ্যোতি চিত্ৰবন ষ্টুডিঅ'ত 1933 চনৰ পৰা প্ৰথম অসমীয়া বোলছবি জয়মতীৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হৈছিল। কিন্তু ৰক্ষণশীল সমাজ ব্যৱস্থাৰ ভয়ত জয়মতী চৰিত্ৰটিৰ বাবে কোনো নাৰী ওলাই আহিবলৈ সাহস কৰা নাছিল। অৱশেষত জ্যোতিপ্ৰসাদ আগৰৱালাই সম্ভেদ পাইছিল আহোমৰ ছোৱালী চুকাফাৰ জীয়ৰী আইদেউ সন্দিকৈৰ। তাৰ পিছত জ্যোতিপ্ৰসাদ আগৰৱালাই এই সংক্ৰান্ততে আইদেউৰ সম্পৰ্কীয় ককায়েক ডিম্ব গোহাঁইৰ সৈতে যোগাযোগ কৰে। ডিম্ব ককাইদেৱে আইদেউক পানী জাহাজ দেখুওৱাৰ চলেৰে লৈ গৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত সাক্ষাৎ কৰাই দিয়ে। ইয়াৰ পিছতেই আৰম্ভ হয় আইদেউৰ জীৱনৰ এক নতুন অধ্যায় জয়মতী ৰূপে। যথেষ্ট ত্যাগ স্বীকাৰ কৰি জয়মতী বোলছবিৰ কাম সফলতাৰে সমাপ্তি ঘটাৰ পিছত আইদেউ ঘৰলৈ উভতি আহিছিল। কিন্তু ঘৰলৈ আহি আইদেৱে নিজ ঘৰখনক যেনে অৱস্থাত এৰি গৈছিল তেনে অৱস্থাত পোৱা নাছিল। গাঁওবাসী, পৰিয়ালৰ সদস্য সকলোৰে দৃষ্টিত আইদেউ হৈ পৰিল অপৰাধী। বাটে ঘাটে সকলোতে আইদেৱে বিভিন্ন অপবাদ আৰু অপমানৰ সন্মুখীন হ'ব লগা হৈছিল। উদ্ধাৰণি প্ৰায়শ্চিত্ত হৈ আইদেৱে ৰক্ষা নাপাইছিল। ফুলকুমলীয়া আইদেৱে যথেষ্ট মানসিক আৰু পাৰিবাৰিক অশান্তি ভোগ কৰিবলগীয়া হৈছিল। অন্যহাতে জয়মতী চৰিত্ৰটিৰ বাবে ভোগা শাৰীৰিক নিৰ্যাতনৰ ফলশ্ৰুতিত আইদেউ কেইবাদিনো চিকিৎসাধীন হ'ব লগা হৈছিল। এক অৰ্থত ক'বলৈ গ'লে শাৰীৰিক আৰু মানসিক নিৰ্যাতনে আইদেউক কঙা কৰি পেলাইছিল। সমতাৰ কোববোৰেই অৱশেষত তেওঁৰ কাল হৈছিল। আজলি আইদেৱে এইবোৰ নিৰ্যাতন বিধিৰ লিখন বুলি ভাবি একালত দুখ একালত সুখ বাক্যশাৰী থিয়াই শিৰ পাতি লৈছিল। অৱশেষত গ্লানি সহ্য কৰিব নোৱাৰি মাক দেউতাকে অকলশৰে থাকিবলৈ আইদেউক এটা সৰু জুপুৰি ঘৰ সাজি দিছিল। থকা খোৱাৰ ব্যৱস্থা আইদেৱে নিজে কৰি লৈছিল। সমাজৰ পৰা এঘৰীয়া হৈ তেওঁ জীৱন যাপন কৰিবলগীয়া হৈছিল। আইদেউ সন্দিকৈয়ে জীৱনৰ শেষৰ সময়খিনি ভতিজাহঁতৰ লগত গোলাঘাটৰ কমাৰগাঁৱত অতিবাহিত কৰিছিল। দ্য ইষ্ট ইণ্ডিয়ান মশ্যন পিকচাৰ এছ'চিয়েশ্যনে লৰচৰ কৰিব নোৱাৰা আইদেউক এখনি হুইল চকী প্ৰদান কৰে।
অসম চৰকাৰে তেখেতৰ মাহিলী পেঞ্চন 1500 টকালৈ বৃদ্ধি কৰে। তেখেতৰ নাম পদ্মশ্ৰীৰ বঁটাৰ বাবেও মনোনীত কৰা হয় যদিও কিন্তু মাত্ৰ এখন ছবিত অভিনয় কৰাৰ অজুহাতত সেই বঁটা প্ৰদান কৰা নহ'ল। অৱশেষত 2002 চনৰ 17 ডিচেম্বৰত আইদেউ সন্দিকৈয়ে মৃত্যুবৰণ কৰে। আইদেউ সন্দিকৈৰ দুখ পৰা জীৱন কাহিনী শুনি আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। যদি আপোনালোকে এই কাহিনী পূৰ্বে জানিছিল তেন্তেও আপোনালোকে কমেণ্ট কৰি জনাব আৰু অনাগত সময়তো এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ সৈতে জড়িত হৈ থাকিব। ধন্যবাদ।